অথিৰ ঘন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ পুত্ৰ পৰিবাৰ হবহি অসাৰ কৰবো কাহেৰে সাৰ প্ৰাণ ৰাখবি মোৰ অথিৰ ঘন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ পুত্ৰ পৰিবাৰ হবহি অসাৰ কৰবো কাহেৰে সাৰ প্ৰাণ ৰাখবি মোৰ। আপোনালোকে জানে যে প্ৰতিমা পাণ্ডে বৰুৱা সমগ্ৰ বিশ্বৰ কাৰণে এগৰাকী লোকগীতৰ শিল্পী, ভালপ্ৰিয়া লোকগীতক তেওঁ বিশ্ব দৰবাৰলৈকে লৈ গৈছিলে। আৰু এই লোকসংগীতসমূহ কিছুমান দেহতত্ব দেহতত্ব মানে শাস্ত্ৰ সন্মত শাস্ত্ৰই কৈ আছে সেই কথা মাজত কেনেকে যিবোৰ আমাৰ দেহ বিচাৰৰ আমাৰ গোৱা টুকাৰী আদি দেহ বিচাৰৰ গীত গোৱা হয়। আৰু সেই গীতসমূহৰ মাজেৰে ভাগৱত কথাৰ বা আমাৰ শাস্ত্ৰৰ মূল তত্ত্বসমূহ প্ৰকাশিত। এই যে মই বহি আওজি পেলাই এই খুঁটাটো বালি চিমেণ্ট ৰদ শিল পানী এনেকে মিশ্ৰণ হৈ ইয়াক নিৰ্মাণ কৰা। আৰু ইয়াৰ বৈজ্ঞানিক বা অভিযান্ত্ৰিক হিচাপ অনুযায়ী ই বৰ বেছি 100 বছৰ এটা থাকিব। আৰু 100 বছৰ পিছত ই নষ্ট হৈ যাব মানে 100 বছৰ দিনা ব্লাষ্ট হৈ নাযায়। যিদিনাখনৰ চিমেণ্ট বালি ৰদ লগ লাগি গ'ল টান মাৰিলে শুকান হ'ল, সিদিনাখনৰ পৰা স্খলন আৰম্ভ হৈ গ'ল। এই কথা মহাপুৰুষে লিখিছে কি বুলি জন্মৰ লগতে উপজে মৃত্যু লগ। অৰ্থাৎ আমাৰ যিদিনাখন আমি জন্ম হওঁ জন্মৰ দিনাই মৃত্যুৰ বুজি আহিছে। তাৰমানে মোৰ নিশ্চিত অৱশ্যম্ভাৱ। সেইকাৰণে জীৱন জন্ম এটা দিন আৰু মৃত্যু এটা দিন। এই দুটা দিনৰ মাজৰ যিকণ সময় এই জীৱন বোলে। গতিকে জন্ম আৰু মৃত্যু দিন এই দুটা দিন জীৱনক সীমাবদ্ধতা কৰিছে কাৰণে দুদিনীয়া বুলি। মানে জন্ম নামৰ পৰা মৃত্যু নামলৈকে জীৱন পৰিক্ৰমা ই সময় অৱধিৰে সীমাবদ্ধ হৈছে কাৰণে ইয়াক দুদিনীয়া জীৱন বোলে। এই দুদিনীয়া জীৱন শাস্ত্ৰত মহাপুৰুষে লিখিছে কচু পাতৰ পানী পদ্ম পদৰ যেন জল। অৰ্থাৎ অস্থিৰ মহাপুৰুষ গুৰুজনাৰ পুত্ৰ ৰমানন্দ যেতিয়া জন্ম হৈছিল
তেতিয়া খুব আনন্দৰে মহাপুৰুষসকলে যে হে কৃপাল গুৰু তোমাৰ পুত্ৰ উপজিছে, গতিকে আমি সকলো আতাসকলে আনন্দ কৰিছো। আতাসকলে এনেকে কৈ থাকোঁতে দেখিলে যে গুৰু দুচকুৰে চকুলো ওলাই কাপ মৈলাম লৈ গুৰুজনাই লিখিবলৈ আৰম্ভ অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ পুত্ৰ পৰিবাৰ হবহি অসাৰ কৰবো কাহেৰে সাৰ প্ৰাণ ৰাখবি মোৰ পুত্ৰ পৰিবাৰ এইবিলাক অসাৰ হে ভগৱান এই অসাৰ বস্তুবিলাককে তুমি মোক দিলা প্ৰভু কল আমাৰ যেতিয়া পুত্ৰ উপজিছিল কন্যা উপজিছিল আপোনালোকৰ আমাৰ আমি কিমান মিঠাই বিলাইছিলো কিমান মানুহক খবৰ দিছিলো মোক এজন ল'ৰা জন্ম ছোৱালী জন্ম কিন্তু সেই ল'ৰাই যেতিয়া বৃদ্ধাৱস্থাত পিতৃ মাতৃক অনাদৰ কৰে অৱহেলা কৰে সিদিনা পিতৃ মাতৃৰ মনত এটা কথা জাগ্ৰত হয় যে ইয়াৰ জন্মদিনৰ দিনাই আমি ইমান ফূৰ্তি কৰিছিলো নে প্ৰভু কল পুত্ৰ পৰিবাৰ এইবিলাকক অসাৰ বুলি ক'লে ভাগৱত শাস্ত্ৰত বাৰে বাৰে লিখিছে যে পুত্ৰ ভাৰ্যা এইবিলাক একুৰা জুই বুলি কৈছে সংসাৰৰ জুই পুত্ৰ হইলা একোকুৰা ভাৰ্যা হইলা দুই ধন হইলা তিনিকুৰা সংসাৰৰ জুই সংসাৰৰ তিনিকুৰা বিশিষ্ট জুই অগ্নি যাৰ তাপত মানুহ থাকিব নোৱাৰে এটা হ'ল পুত্ৰৰ জুই এটা হ'ল ভাৰ্যাৰ জুই আৰু এটা হ'ল ধনৰ জুই প্ৰভুকল গীতাত এটা কথা লিখিছে আৰম্ভণিতে গোবিন্দ মিশ্ৰ যে হে ধনঞ্জয় সংসাৰ সম্পৰ্কে তুমি জানিব যদি খুজিছা তেতিয়াহ'লে শুনা শুনিও পৰম আৰ্যা বানৰক যেনে নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা এটা বান্দৰক যেনেকে নচুৱাই মানে নৰ্তক বিলাকে ভাৰ্যাবিলাকৰ স্বামীবিলাকক নাকত ধৰি তেনেকে চাকত ঘূৰাই সংসাৰৰ এইটো এটা নিয়ম মই সকলো ভাৰ্যাকে কোৱা নাই তাৰ মাজতে অনেক সতী সাদ্ৰী আমাৰ আমি গৌৰৱ কৰোঁ যে আমাৰেই জন্ম হৈছিল সতী ৰাধিকা নহয় আচলতে ৰাধিকা শান্তি মনত ৰাখিব সতী ৰাধিকা নহয় ৰাধিকা শান্তি সতী আৰু শান্তিৰ মাজত পাৰ্থক্য আছে সীতা সতী নহয় সীতা শান্তি দ্ৰৌপদী শান্তি নহয় দ্ৰৌপদী সতী তুলসী শান্তি নহয় তুলসী সতী মন্দোদৰী শান্তি নহয় মন্দোদৰী সতী এওঁলোকৰ প্ৰত্যেকৰে এটাতকৈ বেছি গিৰিয়েক আছে দ্ৰৌপদীৰ 5টা কেনেকে সতী মন্দোদৰীটো ৰাৱণৰ পত্নী আছিলে আৰু ৰাৱণ মৰাৰ পিছত বিভীষণৰ পত্নী তাৰা বালিৰ পত্নী হৈ আছিলে তাৰপিছত সুগ্ৰীৱৰ হ'ল এইসকলক কিন্তু সতী বুলি কোৱা কিন্তু সীতা শান্তি কিহৰ কাৰণে যে সীতাৰ জীৱনত এগৰাকী স্বামী আৰু ৰামৰ জীৱনতো এগৰাকী ভাৰ্যা আপোনাৰ আজি ৰামৰ চৰিত্ৰ গতিকে সতী নাৰীতকে শান্তি নাৰী বহুত ৰাধিকা গান্ধী নাৰী হিচাপে মহাপুৰুষে চিহ্নিত কৰিছে
এটা সাধাৰণ ভুলৰ কাৰণে প্ৰথমবাৰ পলোৱাত পানীটো কমকে আহে তেওঁৰ ভাগিন জোৱাৰ কাৰণে কলপাত কাটিবলৈ যাওঁতে মূৰৰ উৰণিখন পৰিল প্ৰকাশ কৰি দিলে অপৰাধ ভঞ্জন হৈ গ'ল তাৰ পিছত পূৰ্ণভাৱে লৈ আহিলে আপোনালোকে জানে এতিয়া আমি শান্তিৰ অধিকা মাতৃ সমাজ বা সতীৰ অধিকা মাতৃ সমাজ আপোনালোকে কৰিছে আমি কেৱল সমাজ কৰি থাকিলে হ'ব নে তেওঁৰ আদৰ্শটো গ্ৰহণ কৰিব প্ৰশ্ন যিয়ে নহওক ভাৰ্যা পুত্ৰ ধন এইবিলাকক জুই বুলি গুৰুজনাই যে ক'লে অথিৰ বুলি যে গুৰুজনাই ক'লে ইয়াৰ এটা তাৎপৰ্য আছে অথিৰ কেতিয়া হ'ব অসাৰ কেতিয়া হ'ব আপোনাৰ সন্তানে যদি মহৎ কাৰ্য সম্পাদিত কৰে ধৰি ল'লো হায়াৰ ছেকেণ্ডাৰীত অসমৰ ভিতৰত প্ৰথম হ'ল এইখন গাঁৱৰ ল'ৰা নাৰায়ণপুৰ চেণ্টাৰত যেতিয়া কথাটো ওলাব তেতিয়া এই গাঁৱৰ প্ৰত্যেকজন মানুহে কি বুলি ক'ব যে মোৰ ঘৰৰে ল'ৰা মোৰ ভতিজা হয় মোৰ ভাগিন হয় মোৰ ভাই হয় মোৰ ভাইৰ ল'ৰা আমুক তাম ক'ব নক'ব কিন্তু একেটা ল'ৰা যদি চেণ্টাৰত যদি চুৰত ধৰা পৰে তেতিয়াহ'লে বংশৰ মানুহটো অলপ চাইড কাটি দিব যে ইয়াৰ লগত মই নিজৰ ফচু তাৰ মানে কি এটা সন্তানে যেতিয়া জগতৰ মংগলকাৰী কৰ্ম সাধন কৰিব যে তাৰ যশস্য আৰু কৃতিত্বৰ ভাগিদাৰ সকলো হৈ যাব তেতিয়া সি সকলোৰ কাৰণে সাৰ হৈ যাব যে ই আমাক প্ৰয়োজন আছে ভাল ল'ৰা ভাই ছোৱালীজনী ভাল কিন্তু অসৎ দুৰাচাৰী যদি সন্তান হয় তেতিয়াহ'লে সি অসাৰ গুৰুজনাই কৈছে যে আপোনালোকে যিহেতু সতী সন্ততি বিষয় বাসনা সুখত থাকি ঘৰ সংসাৰ পাতি সতী সন্ততি যিহেতু জন্মই দিলে এই সতী সন্ততিবিলাকক এনেকুৱা সংস্কাৰ প্ৰদান কৰক যাতে ই আপোনাৰ কাৰণে অসাৰ প্ৰতিপন্ন নহয় ধৰিব পাৰিছেনে ই যাতে আমাৰ কাৰণে অসাৰ প্ৰতিপন্ন নহয় যে এনেকুৱা কি ল'ৰা জন্ম তৃতীয় স্কন্ধ কপিল দেৱহূতি সংবাদক মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলক সৃষ্টি তত্ত্ব সম্পৰ্কে সোধাত ভগৱান কপিলে মাতৃ দেৱহূতিক পতি পত্নীৰ অৰ্থাৎ স্বামীৰ বীৰ্য আৰু পত্নীৰ ৰজ লগ লাগি কেনেকে সন্তান স্থিতি হয় মাতৃগৰ্ভত তাৰ পৰা আৰম্ভ কৰিছে ভাগৱত জীৱৰ তামসী গতি বুলি আৰু তাত এটা কথা কৈছে যে 5 মাহ বয়স হ'লে সন্তানটোৰ গৰ্ভত যেতিয়া 5 মাহ হয় তেতিয়া তাৰ দুটা বস্তু জন্ম হয় এটাৰ নাম ক্ষুধা এটাৰ নাম তৃষ্ণা মানে ভোক আৰু পিয়াহ গতিকে ক্ষুধা আৰু তৃষ্ণা যেতিয়া সন্তানটোৰ জন্ম হৈ যায় তেতিয়া মাকে যিবিলাক খাব মাকৰ আপ্যায়নী নাৰীৰ দ্বাৰা সন্তানটোৰ নাভি কমলৰ লগত সংযোজিত নাৰীয়ে তাৰ শৰীৰত মাকে যি খায় এইবোৰ চব শৰীৰত প্ৰৱেশ কৰা সন্তানটোৰ ক্ষুধা আৰু তৃষ্ণাৰ পৰা নিবৃত্তি এতিয়া তাতেই লিখিছে যে খাৰ টেঙা জ্বলা লোম আদি মাতৃয়ে ভুঞ্জয় যদি এনেধৰণৰ বস্তুবিলাক গৰ্ভৱতী মাতৃয়ে অধিক পৰিমাণে খায় তেতিয়াহ'লে সন্তানটোৰ ভিতৰতে বোলে মূৰ্ছিত হৈ যায় বাৰে বাৰে অচেতন হৈ যায় ভাগৱতত লিখা আছে দেই মই নিজাকে কোৱা ঠিকছে জ্বলা খাই দিছে সন্তানটোৰ ভিতৰতে মূৰ্ছিত হৈছে ঠিকছে টেঙা খাই দিছে সন্তানটোৰ ভিতৰতে এটা নিষ্পাপ শৰীৰ সুকোমল শৰীৰ আপুনি খোৱা প্ৰচণ্ড জ্বলা সি সহ্য কৰিব পৰা নাই ভিতৰতে মূৰ্ছিত হৈ যায় আকৌ সচেতন হয় আকৌ মূৰ্ছিত হয় আপুনিতো জিভাখনক নিয়ন্ত্ৰণ কৰিব পৰা নাই গতিকে আপুনি খাইছে আৰু 10 জনে আপোনাক প্ৰেৰণা দিছে এইটো অৱস্থাত খাবলৈ মন যায় খাওক দিয়ক এতিয়া সেই সন্তানটো যিদিনাখন জন্ম হৈ ডাঙৰ হ'ব আপোনাৰ খাদ্য সংস্কাৰ নাই আপোনাৰ আচৰণ বেয়া আপুনি ভাল সংগ গ্ৰহণ নকৰিলে আপুনি ভাল গ্ৰন্থ নপঢ়িলে মহাপুৰুষৰ জীৱন চৰিত আপুনি নপঢ়িলে গুৰু সেৱা নপঢ়িলে
তাৰ বিনিময় গৰ্ভস্থ সন্তানটোৱে কিছুমান অসংস্কাৰ লৈ জন্ম হয় আৰু কি যিমানে ডাঙৰ হ'ব তাৰ এক এক অপকৰ্মত আপুনি কি বুলি ক'ব জানে ল'ৰা ছোৱালী জন্ম দি বৰ জ্বালা পালো দিয়ক খুব জ্বলা খুৱাইছে সন্তান সন্ততি তাতকে নোহোৱা হ'লে তাতকে যদি বাজি হৈ থাকিলোহেঁতেন তো ভাল আছিলে আমাৰ মাকবিলাকে বাপেকবিলাকে গালি পাৰে চালা যিবিলাক মানুহৰ সন্তান সন্ততি নাই তেওঁলোকে ভালে আছে আকৌ নোহোৱাবিলাকে আকৌ কয় হে প্ৰভু এটাও সন্তান নিদিলা বৃদ্ধ বয়সত আমাক কোনে চাব কিন্তু এই যে জ্বালা খুৱাই খুৱাই আপুনি আনিলে জ্বলা খুৱাই খুৱাই আনিলে এতিয়া সি আপোনাক জ্বলা খুৱাই আছে অসুবিধা একো নাই অসুবিধা একো নাই পৰিপূৰক সেইকাৰণে মহাপুৰুষে আজ্ঞা কৰিলে কি ধৈৰ্য কুমাৰ কালে ভাগৱত ধৰ্ম শিশু কালৰ পৰাই যেনেকে প্ৰহ্লাদে ৫ বছৰ বয়সৰ পৰাই তেওঁ মানে ঈশ্বৰ গুণানুগ প্ৰহ্লাদে ভাগৱতত এটা কথা কৈছে যে দুৰ্লভম মনুষ্য দেহ সংস্কৃত ভাগৱত দুৰ্লভম মনুষ্য দেহ মানুহৰ দেহটো দুৰ্লভ আপোনালোকে যে মানুহ জন্ম পাইছে এইটো বৰ ভাগ্যৰ বলতহে আপোনালোকে মনুষ্য জন্ম প্ৰাপ্তি ব্ৰহ্মাই বাঞ্ছা কৰে এনেকুৱা মানুহ হ'বৰ কাৰণে আৰু সেই জন্ম আপোনাৰ প্ৰাপ্তি তাৰপিছতো আপুনি ভগৱানক কৈ আছে যে প্ৰভু মোক কি দিলা একোৱে নাপালে আৰু সেই প্ৰহ্লাদে ভাগৱতত কৈছে যে মনুষ্য দেহা যদিও দুৰ্লভ কিন্তু ই অধ্ৰুৱম সংস্কৃত শব্দ অধ্ৰুৱম ধ্ৰুৱম মানে স্থিৰ অধ্ৰুৱম মানে অস্থিৰ মানুহৰ শৰীৰ স্থায়ী নহয় ই এদিন পুনঃ কালত বিলীন হৈ যাব মই এই কথাটো ক'বৰ কাৰণে আৰম্ভণি কৰিছিলোঁ কি আমি গোৱালপৰীয়া প্ৰতিয়া বন্দে বৰুৱাই গাইছে দিনে দিনে খুশিয়া পহৰিবে ৰংগিলা দালানে মাটি গুচাই দিনে দিনে খুশিয়া পহৰিবে রঙ্গিলা দালানের মাটি গুছাই দে কোন রঙ্গে বাঁধিছেন ঘর মিঠা মিঠা দ্বন্দ্ব বাদে গুছাই দে কোন রঙ্গে দিনে দিনে খহি পড়িব রঙ্গিলা দালান এই দালান এই ঘর দিনে দিনে তিল তিলকে খহি যাব কিন্তু ইয়াত এই ঘৰটো এনেকুৱা ঘৰৰ কথা কোৱা নাই এই গীতটোৰ মাধ্যমেৰে আপোনাৰ শৰীৰ ঘৰটোৰ কথা কৈছে দেহ গেহ মানে শৰীৰ গৃহ ই কেনেকে স্খলন হয় বুলি কৈছে তিল তিলকে স্খলন মই যে ইয়াতে পিন্ধি আছো এই চশমাযোৰ এইযোৰ মই জন্ম হোৱাৰ দিনা পিন্ধি অহা নাই এতিয়া এনেকুৱা হৈছে এইযোৰ খুলি থব মই নোৱাৰো থলে মই আখৰবোৰ দেখা তাৰ মানে মোৰ চকু নামৰ ইন্দ্ৰিয়টোৰ কি হৈছে স্খলন ঘটিছে লাহে লাহে কৰ্ণ ইন্দ্ৰিয়ৰ স্খলন ঘটিব এই ধুনীয়া ছালবিলাক খুতুৰা খুতুৰি দিব চুলি এতিয়ালৈকে পকা নাই কিন্তু লাহেকে থাকিব বগা হ'বলৈ আৰম্ভ কৰিব দাঁতবিলাক সৰি যাব যিডাল লিপষ্টিক আজি আপুনি লগাই আহিছে সেই লিপষ্টিকে এদিন আপোনাক ক'ব আয় মোক আৰু লগাব নালাগে দে সি আপোনাক নিজেই ক'ব সাজি কৰি আয় ইমান হেৰি হৈ গৈছে আৰু নালাগে নোৱাৰো আৰু মই আপোনাক ঢাকিব পৰা আৰু নাই কাৰণ কালৰ প্ৰচণ্ড প্ৰভাৱত আপুনি দিনক দিনে উন্মুক্ত হৈ গৈ আছে চুলিত অলপ লগালেও কিমান দিন লগাব এটা সময়ত বিৰক্ত হৈ যায় নলগাই মানুহে কপা হৈ যোৱাৰ পিছতো যত্ন কৰে ক'ৰবাত কিবাকে চুলি গজাব পাৰে অধ্ৰুৱম শৰীৰম অধ্ৰুৱম শৰীৰ অধ্ৰুৱম
সেই প্ৰহ্লাদে যেতিয়া তেওঁৰ গুৰু খন্দা আৰু অমককৈ যেতিয়া গৃহ কামলৈ গৈছিল তেতিয়া তেওঁ দৈত্য শিশুসকলক লৈ পেলাই শিকাইছিলে কি শিকাইছিলে যে তোমালোকে ঈশ্বৰৰ নাম লোৱা দৈত্য শিশুবিলাকে কৈছিলে যে আমি দেখোন ল'ব নোৱাৰো এইবিলাক তুমি কেনেকৈ লোৱা কি কৰিব লাগিব ল'বলৈ তেতিয়া প্ৰহ্লাদে দেখিছিল যে দৈত্যসকলৰ আটাইতকৈ ভয়ংকৰ চৰিত্ৰটো হ'ল তেওঁলোক অহংকাৰী সেইকাৰণে কৈছিল যে তোমালোকে অহংকাৰটো নাইকিয়া কৰি দিয়া তোমালোকৰ তেতিয়াহে তোমালোকে ঈশ্বৰৰ নাম ল'ব পাৰিবা প্ৰহ্লাদে ভাবিছিল যে অহংকাৰ গুচাবৰ কাৰণে কি কৰিব লাগিব অহংকাৰ গুচাবৰ কাৰণে দয়াৰ উৎপত্তি কৰিব লাগিব ভিতৰত কৰোণা সকলোৰ প্ৰতি দয়াৰ দৃষ্টি অসুৰবিলাকৰতো দয়া নাই নহয় দয়া মমতা নাই প্ৰহ্লাদে ভাবিলে যদি অসুৰবিলাকৰ দয়া আহি যায় তেতিয়াহ'লে এওঁলোক অসুৰৰ পৰা দেৱতালৈ ৰূপান্তৰ হৈ যাব এতিয়া প্ৰশ্ন হয় যে হিৰণ্যকশিপুৰ দৰে পৰম অত্যাচাৰী দুৰাচাৰী এগৰাকী অসুৰৰ ঔৰসত কেনেকৈ প্ৰহ্লাদৰ দৰে এগৰাকী ভক্তৰ জন্ম আমাৰ বহুতৰে দেখা যায় যে দেউতাকবিলাক বহুত ডাঙৰ ভকত কিন্তু ল'ৰাবিলাক সেইভাগ আৰু মই কৈ যে জেং নলনা অপৰাধবিলাক আৰু কিছুমানৰ দেউতাকবিলাক বেছি ভকত নহয় কিন্তু পুত্ৰ বহুত দেউতাকে নামঘৰ দেখাই নাই কিন্তু পুত্ৰ একদম নামঘৰৰ আগশাৰী এইবোৰ কেনেকৈ প্ৰহ্লাদৰ ক্ষেত্ৰত কেনেকৈ হয় যিদিনাখন হিৰণ্যকশিপুৱে তপস্যা সাধন কৰিবৰ কাৰণে যাবলৈ ওলালে তেওঁ এনেকুৱা পণ ল'লে যে মই এনেকুৱা বিচক্ষণ সাধনা কৰিম জীৱনত যাতে বৈকুণ্ঠৱতী শ্ৰী নাৰায়ণে মোক পৰাস্ত কৰিব নোৱাৰে চাব সংকল্প কেনেকুৱা আৰু তেওঁৰ পত্নী কয়াধুক তেওঁ মাতি লৈ আহিলে আহি ক'লে যে হে প্ৰিয়তমা কাইলৈ প্ৰাতঃতে মই সাধনাৰ কাৰণে যাম আৰু এনেকুৱা কঠোৰ সাধনা কৰিম অৰণ্যত সেই সাধনাত যদি মই সিদ্ধি হ'ব নোৱাৰোঁ মোৰ হয়তো মৃত্যু হৈ যাব পাৰে গতিকে আজিৰ দিনটোতে তুমি মোক ভালকৈ চাই লোৱা আৰু মোক নেদেখিব পাৰা আৰু যদি মই সিদ্ধি হৈ উভতি আহোঁ তেতিয়াহ'লে তুমি মোক এটা বেলেগ ৰূপত দেখিলা ইয়াতকেও অত্যাচাৰী ইয়াতকেও পৰাক্ৰমী ইয়াতকেও ভয়ংকৰ ৰূপত তুমি মোক দেখিবলৈ তোমাৰ কিবা ক'বলগীয়া আছেনে কয়াধুক কৈছে আছে মই আপোনাৰ লগত আজিৰ দিনটো কটাম দিনে ৰাতিয়ে কিন্তু কোনো কাৰণত আপোনাৰ আজিৰ দিনটোত ক্ৰোধ আহিব নোৱাৰিব ক্ৰোধক আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব একদম মৰমীয়াল মানুহ এটাৰ লগত মই এদিন কটাম তুমি ঘূৰি আহিলেও আহিবা নাহিলেও কথা পাতি আছে ঘৰৰ গছৰ ডালটো এটা ভাটৌ চৰায়ে খুব শুৱলা কণ্ঠেৰে ৰাতিপুৱাৰ পৰা এটা শব্দ কৈ আছে নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ সন্ধিয়া হ'ল সূৰ্য অস্ত গ'ল ভাটৌ চৰাই নিজৰ বাহলৈ গুচি গ'ল এই নমো নাৰায়ণ শব্দটো শুনোতে শুনোতে কয়াধুৰ মন আকুল হৈ গ'ল যে এতিয়া কিয় নকয় এই শব্দ তেওঁৰ আকৌ শুনিবলৈ মন গ'ল তেওঁ ভাবে মই এটা কাৰ পৰা শুনিম আছে তেওঁলোক দুজনে গতিকে স্বামীৰ শ্ৰীমুখে তেওঁ এই শব্দটো শুনিবৰ কাৰণে ইচ্ছা কৰিলে অথচ স্বামীয়ে তেওঁৰ নামেই নলয় শত্ৰু কৈছে মোৰ শত্ৰু তেওঁৰ নামেই ল'ব নিদিয়ে মানুহ বিষ্ণুৰ নামেই নল'বি মোৰ ৰাজ্যত যোনে ল তাৰ জিভা কাটি জ্বলন্ত তেলত ডুবাই দিবি অগ্নিত দাহ কৰি দিবি তেতিয়া ক'লে যে হে স্বামী এই যে চৰাইটোৱে এটা শব্দ কৈ আছিল তুমি শুনিছিলানে বোলে শুনিছো কি কৈ আছিল বোলে মোৰ শত্ৰুৰ নাম কৈ আছিলে আৰে তুমিতো কৈছিলা ক্ৰোধ নকৰো বুলি কেনেকৈ তোমাৰ ক্ৰোধ আহে লগে লগে হিৰণ্যকশিপুৰ ক্ৰোধ দমন কৰি কোৱাচোন কি কৈছিলে তেওঁ কৈছে নমো নাৰায়ণ এনেকৈ কৈছিল নে কৈছে নমো নাৰায়ণ এনেকৈ কৈছিল নে এনেকে 1000 বাৰ 1 লক্ষ বাৰ কোৱালে তেওঁৰ মুখেৰে সদু শেষত হিৰণ্যকশিপুৰ ভিতৰত যিটো সত্তা আছিলে পাৰিষদ
নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ জপ কৰোঁতে 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 সেই ভিতৰৰ ভক্তৰ সত্তাটো কি হৈ গ'ল জাগ্ৰত আৰু হিৰণ্যকশিপুৰ শ্ৰীমুখে অনৰ্গল ইমান সুন্দৰ ফুললিত অমৃত সম নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ শব্দ নিগৰিত হ'বলৈ আৰু একদম পুৱতি নিশা হিৰণ্যকশিপুৰ পত্নীয়ে হিৰণ্যকশিপুক ক'লে হে স্বামী তুমি এতিয়া অৰণ্যলৈ যাত্ৰা কৰিবৰ সময় হৈছে পত্নী হিচাপে স্বামীৰ পৰা প্ৰাপ্তি এটা বস্তু আছে যে মই তোমাৰ বীৰ্যৰ এটা সন্তান বিচাৰোঁ আৰু সেইখিনি সময়ত কয়াধুৰ গৰ্ভত হিৰণ্যকশিপুৰ বীৰ্য স্থাপন কৰিছে সম্পূৰ্ণ এটা ৰাতি নিজে নমো নাৰায়ণ জপ কৰি 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 যি পুত্ৰ জন্ম দিলে সেই পুত্ৰ এনেকুৱা নহয় তাতকে ডাঙৰ কথা কয়াধুৰ গৰ্ভত হিৰণ্যকশিপুৰ পুত্ৰ গৰ্ভস্থ হোৱা বুলি জানি দেৱৰাজ ইন্দ্ৰ প্ৰমুখে দেৱতাসকল কম্পমান হৈ গ'ল অপহৰণ কৰিবলৈ আহিলে অপহৰণ কৰিবলৈ ধৰিলে দেৱৰ্ষি নাৰায়ণে লৈ আহিলে আনি নিজৰ আশ্ৰমত ৰাখিলে আৰু প্ৰতিদিনে দেৱৰ্ষি নাৰায়ণে ভাগৱত কথা শ্ৰৱণ কৰালে কয়াধুৰ আৰু গৰ্ভস্থ শিশুটো প্ৰহ্লাদে দেৱৰ্ষি নাৰদৰ শ্ৰীমুখে মাতৃৰ মাধ্যমেৰে ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিলে কয়াধুই ক'লে যে হে দেৱৰ্ষি মোৰ সন্তানটো এতিয়া গৰ্ভত আছে কাৰণে নিৰাপত্তা হৈ আছে তাতে তোমাৰ ওচৰত আছো কিন্তু স্বামী ঘূৰি নাহোঁতে যদি মোৰ সন্তান জন্ম হৈ যায় তেতিয়াহ'লে মোৰ সন্তানটোক যদি দেৱৰ্ষি ইন্দ্ৰই যদি মাৰি পেলায় নাৰদে ক'লে হে আই মই তোমাক আশীৰ্বাদ দিলোঁ যেতিয়ালৈকে হিৰণ্যকশিপু উভতি নাহে তেতিয়ালৈকে তোমাৰ পুত্ৰ তোমাৰ গৰ্ভতে থাকিব আৰু মোৰ আশ্ৰমতে তুমি থাকিবা 10,000 বছৰ প্ৰতীক্ষা কৰিছে 10,000 বছৰ হিৰণ্যকশিপুৰ ঔৰসজাত সন্তান প্ৰহ্লাদ মাতৃ কয়াধুৰ গৰ্ভত থাকি মহামুনি দেৱৰ্ষি নাৰদৰ শ্ৰীমুখে ভাগৱত কথা শ্ৰৱণ কৰিছে সেই সন্তান ভক্ত প্ৰহ্লাদ নহয় কাৰ সন্তান ভক্ত প্ৰহ্লাদ মই আপোনালোকক এটা উদাহৰণ দিম সেই প্ৰহ্লাদে শিশুসকলৰ লগত আমি যিটো গান গালো এইমাত্ৰ দিনে দিনে খুচিয়া পৰিবে কহি পৰিব কেনেকৈ তাৰ হিচাপটো দিছে কি ও মনুষ্যৰ আয়ু শত বৰিষ অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত ৰাম আউৰ দোষ আর বিংশতি বরিষ আউর যাইও মলতে আউর 10 বরিষ ধন পয়ু পার্জন্তে বৃদ্ধ কাল যাই শেষ বরিষ বিংশতি একো কার্য সাধিবাক নথাকে আচাৰ্য বাবিশ্বৰে তেওঁৰ ভাষণ এনেকুৱা এটা ভাষণ নাই য'ত তেওঁ এই কথা উল্লেখ কৰে আপোনালোকক একদম মগজুত সোমাই সোমাই থৈ গ'ল যে আয়ুস যিখিনি কাল লৈ আহিছে তাৰ অৰ্ধেক 50% টোপনিতে গ'ল এনেই হিচাপ নাই 20% 20% এনে উমলতে গ'ল বাল্যকাল আরে বাল্য না কাল গেল হাসিতে খেলিতে জৈবন কাল গেল রঙে আরে হে বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে গুরু ভজিবে কোন কালে গোসাই যে কোন রঙে ভাবুতে চিন্তিতে বৃদ্ধকাল আহিলে এতিয়া গুৰু বজায় না এনেকুৱা উদাহৰণ আমাৰ আগত বহুত আছে মই শৰণ লম 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 এনেকে ভাবুতে ভাবুতে মৰিয়ে গ'ল আৰু কিছুমান এনেকুৱা ব্যক্তি আছে কাইলৈ শৰণ অনুষ্ঠান আছে নেকি আমি পাৰিম নে পাৰিব আজি উপবাস পিছদিনা তেওঁ বেছি পাণ্ডিত দামী কৰিবলৈও নাই
গমি পিটি চাবলৈও নাই ঈশ্বৰে তেওঁক আহ্বান জনাইছে তেওঁৰ চৰণত তেওঁ আহি আশ্ৰিত হ'ব আৰু যিবিলাকে মস্তিষ্কৰে অংক কৰি থাকে এইটো কৰিম নে এইটো কৰিম কোনখন দোকানত যাম কোনখন দোকানৰ মাল কিনিলে ভাল হ'ব এই দোকান আৰু দোকানী সিলেকশ্যন কৰোঁতে কৰোঁতে জীৱনটো প্ৰহ্লাদে শিশুসকলক এই কথা বুজাইছে দৈত্যযজ্ঞসকলে বুজি পাইছে খন্দা আৰু অমৰকৈ আনি পেলাই হিৰণ্যকশিপুৰ সন্মুখত প্ৰহ্লাদক উপস্থাপন কৰাই কৈছে যে তোমাৰ পুত্ৰই কি শিকিছে তুমি চাই লোৱা কোলাত বহুৱাই লৈছে ঘনে ঘনে ক্ষীৰ ঘানিছে তাৰপিছত সুধিছে বাবা কি পঢ়িলা তুমি কি বুলি কৈছে জানে যে সমস্ত ত্ৰৈলোক্য বিশ্ব ব্ৰহ্মাণ্ড যিজনে নিয়ন্ত্ৰণ কৰে তেওঁকে একান্ত চিত্তে ভজিব লাগে মই এইখিনি লাগে বোলে কোন সেইজন বোলে এইজন শ্ৰী বিষ্ণু শ্ৰী নাৰায়ণ হৰি যাক বিষ্ণু যি বুলি কয় কোলাৰ পৰা আচাৰ মাৰি তলত নমাই দিছে বোলে এইবিলাক কি শিকিছে লৈ যা ইয়াক ভালকে শিকাই লৈ খন্দামৰ কৈ বোলে আমি শিকোৱা নাই মহাৰাজ আপোনাৰ পুত্ৰ এইবিলাক নিজে নিজে আগৰ পৰাই জানে কেনেকে জানে আমি নাজানো কৈছে ইয়াক মৃত্যুদণ্ড দিয়া হওক প্ৰভু কলাসকল হিৰণ্যকশিপুৰ গৰ্জনত গৰ্ভৱতী নাৰীৰ গৰ্ভপাত হৈ গৈছিল ইমান ভয়ংকৰ গৰ্জন তেনেকুৱা গৰ্জন নাদেৰে আজি যদি আপোনালোকে ইয়াতে প্ৰহ্লাদ চৰিত্ৰ ভাওনা কৰে প্ৰথমতে প্ৰহ্লাদৰ চৰিত্ৰ যিকোনো ভাল শিশু এটাক আপুনি বাছি ল'ব এইবাৰ পাল কৰিব কি যে হিৰণ্যকশিপুৰ ভাও কাক নিব চেৰেলা মেৰেলা খেলাত বাগৰি পৰা ল'ৰা কিয় নিদিয়ে বাহুবলী পৰাক্ৰমী ওখ পাখ গদ গদ চৰ এনেকুৱা মানুহকে বাচিব হিৰণ্যকশিপুৰ কাৰণে যাতে মুকুট পিন্ধি ৰাজকীয় অলংকাৰ পিন্ধি যেতিয়া সভাত প্ৰৱেশ কৰিব একদম সভা জিন যাব লাগিব লগে লগে বাপৰে কি হিৰণ্যকশিপুৰ বা বেলেগ হিৰণ্যকশিপুৰ কালি ভাওনাত যিজন হিৰণ্যকশিপুৰ ওলাইছিল একদম একে হিৰণ্যকশিপুৰ যেন আমি হিৰণ্যকশিপুৰ লগত ভালকে দেখা দেখিহে আছিল এনেকুৱা কংস একদম একে কংস অৰিজিনেল কংসৰ নিচিনা কংসক কি আমি দেখিছো আমাৰ মনোভাৱনাত ভাৱনাক মহাপুৰুষে জাগৃত কৰি দিছিল যে কংস এনেকুৱা হিৰণ্যকশিপুৰ এনেকুৱা হিৰণ্যকশিপুৰ আপোনালোকে নাভাবিব যে হিৰণ্যকশিপুৰ এগৰাকী অপৰাধী বুলি প্ৰভুসকল হিৰণ্যকশিপুৰে ঈশ্বৰৰ কাৰণে যিমান কৰিছে আপুনি মই তাৰে লক্ষ কোটি ভাগৰ এভাগো কৰা নাই হিৰণ্যকশিপুৰে পৃথিৱীৰ এটাৰ পিছত এটা ক্ষমতা নিজৰ শৰীৰত অৰ্জন কৰি লৈছিল যাতে ঈশ্বৰে তেওঁক বধ কৰিবৰ কাৰণে অনেক যত্ন কৰিবলগীয়া আৰু সেইকাৰণে বিশ্ব ব্ৰহ্মাণ্ডত ভগৱানৰ যিটো পৰাক্ৰম সেইটো আজিও প্ৰৱৰ্তি থাকিল যদি হিৰণ্যকশিপুৰে সেই দুৰ্বাৰ সাধনা নকৰিলেহেঁতেন তেতিয়াহ'লে ভগৱান যে ইমান পৰাক্ৰমী আমি দেখোন বিশ্বাসেই নকৰোঁ গতিকে এনেকুৱা কৰ্ম কৰাৰ কাৰণে হিৰণ্যকশিপু ভগৱানৰ কাৰণে প্ৰিয় আছিল এইখন মাত্ৰ লোকক দেখুৱাবলৈ নাটক কৰিবলৈ আহিছিল তেওঁলোকে হিৰণ্যকশিপুৱে প্ৰহ্লাদক সুধিছিল ঐ প্ৰহ্লাদ মোৰ গৰ্জনত ত্ৰিভুৱন কম্পমান হৈ যায় তোৰ দেখোন ভয়ে লগা নাই প্ৰহ্লাদে কৈছে হে পিতৃদেৱ তোমাৰ ভিতৰত যি শক্তি পৰাক্ৰম বল সমাহিত হৈ আছে সেই একেই বল বৃদ্ধি পৰাক্ৰম মোৰ ভিতৰত আছে ঈশ্বৰৰ কৃপাত তোমাক জাগ্ৰত কৰাই দিছে ভগৱানে মোৰ তাতে সুপ্ত অৱস্থাত আছে গতিকে তোমাক ভয় কৰিবলগীয়া মোৰ কি আছে আৰু তুমি মোক একো কৰিব নোৱাৰা এই বিশ্ব ব্ৰহ্মাণ্ড ব্ৰহ্মা আদি দেৱতাসকলে যাৰ মায়াত পৰিভ্ৰমণ কৰে চুম্বকৰ কাছে লোহা ভ্ৰমই যেন থানে এটুকুৰ চুম্বকৰ চৌপাশে লোহাবিলাকে যেনেকে ভ্ৰমি থাকে চুম্বক টুকুৰ ঘূৰালে লোহ টুকুৰো ঘূৰি থাকে ঠিক তদ্ৰূপ এজন ঈশ্বৰৰ ইচ্ছাত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড চলি থাকে তুমি কি কৰিবা বোলে তোৰ ভগৱান ক'ত থাকে অত্ৰ তত্ৰ সৰ্বত্ৰ বিদ্যমান সকলোতে বোলে এই স্ফটিকৰ স্তম্ভটো বোলে আছে এইটো এনেকে মুষ্টি ধৰিছে প্ৰচণ্ড প্ৰহাৰেৰে স্ফটিকৰ স্তম্ভ তছ নছ কৰি দিছে
আৰু ভকতৰ বাক্যক সত্য ৰাখিবাক প্ৰতি স্ফটিকৰ স্তম্ভে বেকত ভৈলা হৰি ভক্তৰ মুখৰ বাণী সত্যতা ৰাখিবৰ কাৰণে ভগৱান নৃসিংহ মুৰাৰী আহি স্ফটিকৰ স্তম্ভৰ পৰা লহ লহ জিভা প্ৰচণ্ড ক্ৰোধী ৰূপত তেওঁ আবিৰ্ভাৱ হ'ল হিৰণ্যকশিপুৱে বুজি পালে যে আজি মোৰ অন্তিম দিন থাপ মাৰি মানে মেকুৰীয়ে যেনেকে নিগনিক থাপ মাৰি ধৰি লৈ আহে সিংহই যেনেকে হৰিণাক থাপ মাৰি নিজৰ ওচৰলৈ লৈ আহে থাপ মাৰি আনি নিজৰ উৰুত বহুৱাই ল'লে আৰু ভাগৱতত বৰ্ণন কৰিছে যে ভগৱান নৃসিংহ মুৰাৰীৰ নখবিলাক তীখা তীক্ষ্ণ সুৰতকৈও বেছি ধাৰ বক্ষ যেতিয়া বিদাৰি দিছিল হিৰণ্যকশিপুৰ শৰীৰৰ উতলাতে চিটিকি আহি ভগৱান নৃসিংহ মুৰাৰীৰ গায়ে মুখে চিটিকি পৰিছিল সেই ৰক্ত নাৰী ভেৰুবিলাক টানি টানি উলিয়াই গলত মেৰাই লৈছিল আৰু হিৰণ্যকশিপু বধ হৈ গৈছিল আৰু তেওঁ গৰ্জন কৰি ফুৰিব ধৰিলে ব্ৰহ্মা আদি ত্ৰিলোক দেৱতা কম্পমান হ'বলৈ ধৰিলে যে আজি কি হ'ব লক্ষ্মী উভতি গ'ল দৃষ্টি দিব নোৱাৰিছে প্ৰহ্লাদক প্ৰেৰণ কৰিলে ব্ৰহ্মাৰ আজ্ঞালৈ প্ৰহ্লাদে আহি দণ্ডৱত প্ৰতিবাদ কৰিলে আৰু একদম পৰাক্ৰমী হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদক ভগৱান নৃসিংহ মুৰাৰীয়ে হাতেৰে তুলি আনি নিজৰ উৰুত বহুৱাই ল'লে ইমান ওখ আছিল তেওঁ 5 বছৰীয়া সন্তান প্ৰহ্লাদৰ মুখখন চাবৰ কাৰণে তেওঁ চতুৰ্ভুজ দুখন হাতেৰে প্ৰহ্লাদক এনেকে ধৰি আছে আৰু এখন হাতেৰে তেওঁৰ মূৰত কৃপা হস্ত দিছে আশীৰ্বাদ কৰিছে আৰু এখন হাতেৰে এনেকে মুখত ধৰি প্ৰহ্লাদৰ শ্ৰীমুখ ভগৱান নৃসিংহ মুৰাৰীয়ে অত্যন্ত আদৰ আৰু স্নেহেৰে লক্ষ্য কৰিছে আহা মোৰ বাচা মোৰ ভক্ত ভগৱান নৃসিংহ মুৰাৰীয়ে পৃথিৱীত এটা ডাঙৰ কথা কৈছে ভগৱানে প্ৰভুসকল আইসকল নৃসিংহ মুৰাৰীয়ে প্ৰহ্লাদক কৈছে যে হে প্ৰহ্লাদ মই আগতেই আহিব লাগিছিল তোমাৰ ওচৰলৈকে মই বহুত পলম কৰিলো তাৰ কাৰণে তুমি বহুত লাঞ্ছনা ভুগিবলগীয়া হ'ল তাৰ কাৰণে তুমি মোক ক্ষমা কৰা ভগৱানে আজিলৈকে কাৰো ওচৰত ক্ষমা খুজিবলগীয়া হোৱা নাই খোজাও নাই কিন্তু প্ৰহ্লাদৰ ওচৰত ভগৱানে ক্ষমা কৰিছে হে প্ৰহ্লাদ মোৰ দেৰি হৈ গ'ল মোৰ পলম হৈ গ'ল মই আগতেই আহিব লাগিছিল তোমাৰ ওচৰত কিন্তু মোৰ দেৰি হৈ গ'ল তাৰ কাৰণে তুমি মোক মাৰ্জনা কৰা কিন্তু হে বাচা মই আজি পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী এজন ভগৱান হিচাপে আজি মই খুব প্ৰসন্ন তোমাৰ কাৰ্যত এইকাৰণে যে তোমাক মই আজি কিবা দিম তুমি মোৰ পৰা যি লাগে লোৱা মই আজি উদাৰ চিন্তে তুমি যি বিচৰা তাকে দিবৰ কাৰণে মই প্ৰস্তুতি হৈ আছো প্ৰহ্লাদে ক'লে বৰ ডাঙৰ কথা মনত ৰাখিব গুৰুত্বপূৰ্ণ কথা প্ৰহ্লাদে কৈছে যে হে প্ৰভু তোমাক ভজনা কৰি যিবিলাকে তোমাৰ পৰা কিবা বিচাৰে তোমাৰ চৰণ সেৱা কৰি যিবিলাক ভক্তই তোমাৰ পৰা কিবা কিবি বিচাৰি থাকে সেইবিলাক বেপাৰী বনিয়াল মই কিন্তু সেই বেপাৰী নহয় ভগৱান তুমি জানিলো বাঞ্ছৈ ফল কৰি তোজু কৃত সিতু বাণী জানো নুভৃত স্বামী মই সেইখন বেপাৰৰ মই বেপাৰী নহয় প্ৰভু মোক একো নালাগে তোমাৰ হে প্ৰহ্লাদ লোৱা এই সংসাৰৰ ভিক্ষাৰীবিলাকক দিওঁতে মোৰ আমুৱাই গৈছে তোমাৰ নিচিনা ভক্তক মই দিবৰ কাৰণে মোৰ হেঁপাহ জাগিছে তুমি কিয় নোলোৱা অন্তত মোৰ পুত্ৰসন্তানৰ কাৰণে তুমি লোৱা কিবা এটা প্ৰহ্লাদ ফচি গ'ল এবাৰ বান খাই গ'ল ভগৱানে ক'লে যে মোৰ পুত্ৰসন্তানৰ কাৰণে তুমি লোৱা প্ৰহ্লাদে বোলে তোমাক পুত্ৰসন্ন কৰাটোতো ভক্তসকলৰ কৰ্তব্য গতিকে মই বিচাৰিবই লাগিব প্ৰহ্লাদে কি বিচাৰিলে জানে প্ৰহ্লাদে ক'লে যে হে প্ৰভু
মোক এনেকুৱা এটা বৰ দিয়া যাতে আজিৰ পৰা তুমি মোক কেতিয়াও নুসুধা যে তোমাক কি লাগে কোৱা, এইটো বৰ দিলে। ভগৱান মান খাই প্ৰভুকল ধন জন জীবন যৌবন অথিৰয়ে সংসাৰ পুত্ৰ পৰিবাৰ হবহি অসাৰ কৰবো কাহেৰে সাৰ প্ৰাণ ৰা